গৰিমাময় গহপুৰ এই বীৰভূমিৰ সাধাৰণ কৃষকৰ ঘৰতেই জন্ম হৈছিল বৰ্তমানৰ আমি নিৰ্বাচনৰ কথা পাতি আছোঁ যিটো 2 মে'ত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে গহপুৰৰ নিৰ্বাচনী আচলতে বতৰ গৰম হোৱা পৰিলক্ষিত হৈছে আৰু গহপুৰৰ কলাবাৰী যি জিলা পৰিষদ আছে তাত আচলতে কংগ্ৰেছৰ বিজেপিৰ লগতে এগৰাকী শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী নিৰ্বাচন অৱতীৰ্ণ হৈছে নৱজ্যোতি নেওগ। কেমেৰা সহযোগে দেখুৱাব ঘৰে ঘৰে নৱজ্যোতি নেওগে এনেদৰে প্ৰচাৰ চলাই আছে। আমি দেখুৱাইছোঁ নিৰ্দলীয় প্ৰাৰ্থী নৱজ্যোতি নেওগ ঘৰে ঘৰে গৈ হৰিনাম লগাই আচলতে প্ৰচাৰ চলাই থকা পৰিলক্ষিত হৈছে আৰু নৱজ্যোতি নেওগ দীৰ্ঘদিন ধৰি আচলতে বিজেপিত দলত আছিলে, একেবাৰে সক্ৰিয় কৰ্মী আছিলে আৰু তেখেত টিকেটৰ দাবীদাৰ আছিলে, কিন্তু তেখেতৰ টিকেট নিদিয়াত তেখেতে নিৰ্দলীয়ভাৱে পঞ্চায়তত অৱতীৰ্ণ হৈছে আৰু ঘৰে ঘৰে এনেদৰে ভোট খোজা পৰিলক্ষিত হৈছে। আমাৰ লগত প্ৰাৰ্থীগৰাকী আছে, মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কওকচোন প্ৰচাৰ কেনেকুৱা চলিছে? ধন্যবাদ। আপোনালোকৰ চেনেলৰ জৰিয়তে মই গহপুৰ অঞ্চলৰ সকলো মোৰ জ্যেষ্ঠ আৰু কনিষ্ঠলৈ মৰম আৰু আশীৰ্বাদ বিচাৰি মই এই নিৰ্বাচনৰ যি আমাৰ প্ৰচেষ্টা এই আগবঢ়াই লৈ গৈছোঁ। গতিকে আমাৰ এতিয়া আজি নিৰ্বাচনৰ সময়, এই নিৰ্বাচনৰ সময়ত আজি মই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে কলাবাৰী জিলা পৰিষদৰ এজন প্ৰাৰ্থী হিচাপে মই আগবাঢ়ি আহিছোঁ। মোৰ প্ৰতিচিহ্ন হৈছে 2টি পাত। গতিকে 2 তাৰিখে 2টি পাতত ৰাইজে মৰম দিব বুলি মই আশা কৰিছোঁ। হৰিনামৰ ধ্বনিৰে আকাশ বাতাস মুখৰিত কৰিছে আপুনি। কাৰণ আধ্যাত্মিকতা যদি নাথাকে অন্তৰত বা আত্মাত যদি আধ্যাত্মিকতা নাথাকে কেতিয়াও ৰাইজৰ সেৱা কৰিব যোৱাটো সম্ভৱ নহয়। প্ৰভু ভগৱন্তৰ ওচৰত যদি আমি আশীৰ্বাদ নলওঁ বা জ্যেষ্ঠজনৰ ওচৰত যদি আমি আশীৰ্বাদ নলওঁ তেতিয়াহ'লে আমি কেতিয়াও আগুৱাই যাব নোৱাৰোঁ। আধ্যাত্মিকতাৰে যেতিয়া আমি আগুৱাই যাম, তেতিয়া আধ্যাত্মিকতাৰ চিন্তা চৰ্চাত যেতিয়া আমি চেতনাৰে যেতিয়া জাগ্ৰত হ'ম, তেতিয়া আমি সমাজৰ বিভিন্ন অপশক্তিবিলাকক আঁতৰাব পাৰিম আৰু সমাজৰ বেয়া কামবিলাকৰ লগত আমি জড়িত হ'ব নোৱাৰিম। সেইটো কাৰণে মোৰ ইচ্ছা এটা আছিলে হৰিনাম ধ্বনিৰে ৰাইজৰ মাজত প্ৰভু ভগৱন্তৰ শ্ৰীচৰণত যাতে সেৱা পাওঁ, সেইটো কাৰণে মই ৰাইজৰ সেৱা লৈছোঁ হৰিনামৰ ধ্বনিৰে। আপুনি দীৰ্ঘদিন ধৰি বিজেপিত আছিলে, সক্ৰিয় কৰ্মী আছিলে, বহুত কামো কৰিছে আপুনি, কিন্তু বিজেপিৰ পৰা আমাৰ টিকট পৰা নকৰাকৈ নিৰ্দলীয়ভাৱে আপুনি অৱতীৰ্ণ হৈছে। আপোনাৰ ভোট কোন সমূহ হ'ব? আচলতে মই এতিয়াও বিজেপিয়ে, মোৰ মন মগজুত বিজেপি হৈয়ে আছে, কিন্তু মই নিৰ্দলীয়। এইবাৰ পঞ্চায়ত নিৰ্বাচনত আমাৰ সকলোৱে জানে এজন যোগ্য প্ৰাৰ্থী নিৰ্বাচন কৰিব লাগে বুলি। গতিকে এইবাৰ মই ভাবিছোঁ ইমান দিন দলত কাৰ্য কৰি আছোঁ, দলৰ কাম কৰি আছোঁ, ৰাইজৰ সমাজৰ কাম কৰি আছোঁ, সামাজিকভাৱে দায়বদ্ধ এজন ব্যক্তি হিচাপে সমাজৰ প্ৰত্যেকটো অনুষ্ঠানৰ লগত জড়িত হৈ আছোঁ। সেইটো কাৰণে ভাবিছোঁ ৰাজনৈতিকভাৱেও যদি মই জড়িত হওঁ তেতিয়া সমাজৰ কাম কৰাত অকণমান সুবিধা হ'ব। সেইকাৰণে মই ৰাইজৰ কাম কৰিবৰ কাৰণে এই ৰাজনীতি পথাৰখনত পোনপটীয়াভাৱে খোজ দিছোঁ। গতিকে মই আশা কৰিছোঁ এই ৰাজনীতিৰ জৰিয়তে মই সমাজৰ কাম আৰু দুগুণে কৰিবৰ কাৰণে উৎসাহ পাম বুলি মই ভাবিছোঁ। নিশ্চয় আমি শুভেচ্ছা জ্ঞাপন কৰিলে আমাৰ সমৰ্থক আছে। মই আপোনাৰ ওচৰলৈ পোনে আহিছোঁ, কওকচোন ঘৰে ঘৰে হৰিনামৰ ধ্বনিৰে ভোট খোজা পৰিলক্ষিত হৈছে, কি দেখিছে? এইটোতো বৰ ভাল লক্ষণ, কাৰণ আমি প্ৰভু ভগৱন্তৰ গুণানুকীৰ্তন চৰ্চা কৰাটো ভাল কথা আৰু তাৰ জৰিয়তে আমি এই আগন্তুক যি নিৰ্বাচন, এই নিৰ্বাচনৰ বৈতৰণি আমি পাৰ হ'ম বুলি আমি আশা কৰিছোঁ আৰু সকলো ৰাইজ ওলাই আহিছে। আপোনালোকে দেখিছে নৱপ্ৰজন্মৰ বহুত যুৱক যুৱতী ওলাই আহিছে। এজন ভাল সুযোগ্য সন্তান, এজন ভাল উকিল, তেওঁ উকিল কৰে, তেনেকুৱা এজন প্ৰাৰ্থী আমি পাইছোঁ। গতিকে আমি নৱপ্ৰজন্মই যিটো বিচাৰিছোঁ সেইটো আমি পাইছোঁ বুলি আমি আশা কৰিছোঁ। নিশ্চয় আচলতে এয়া হৈছে গহপুৰৰ পৰিৱেশ আৰু গহপুৰৰ কলাবাৰী জিলা পৰিষদৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নৱজ্যোতি নেওগে প্ৰাৰ্থিত্ব আগবঢ়াইছে আৰু নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে নিৰ্বাচনী বতাৰ আচলতে গৰম হোৱা পৰিলক্ষিত হৈছে আৰু শেষত গম পোৱা যাব কোন জয় হয়, কিন্তু বৰ্তমান নিৰ্বাচনৰ যি বতৰ সেয়া কিন্তু গৰম হোৱা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।